মৰিগাঁও সদৰ বিধানসভা সমষ্টিত আমি যোৱা 2021 চনত আমি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী অৱস্থাত আছিলোঁ। তেনে ক্ষেত্ৰত অসম ভিত্তিত এটা এলায়েন্স কৰি পেলাই আমাৰ টিকটটোৰ পৰিৱৰ্তে 2016 চনত আমাৰ মৰিগাঁও সমষ্টিত আমি 55,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। সেইবাৰ নিৰ্বাচনত CPI দলে মাত্ৰ 2500 ভোট পাইছিল। এলায়েন্সৰ নামত আমাক বলিৰ পথা সজাই সেইবাৰ 2021 চনত আমাৰ মৰিগাঁও সমষ্টিত CPI টিকটটো দি দিয়া হয়। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ মৰিগাঁও সমষ্টিৰ গোটেই কংগ্ৰেছ কৰ্মীখিনি ভাঙি গৈছিলে মানসিকভাৱে আৰু থান হৈ গৈছিলে। বিভিন্ন দললৈ বিভিন্নজন গুচি গৈছিলে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি 2016 নিৰ্বাচনত লক্ষ্য কৰি আমি মৰিগাঁও সদৰ সমষ্টিত আমি তিনিওটা ব্লকে আমি সাংগঠনিকভাৱে আকৌ পুনৰ গোটেই কৰ্মীখিনিক একগোট কৰি আমি সাংগঠনিকভাৱে যথেষ্ট আমি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি আমাৰ 95% বুথ কমিটি আমি বনাই পেলাইছিলোঁ। আমাৰ 36টা মণ্ডল কংগ্ৰেছ কমিটি আজিৰ তাৰিখত সক্ৰিয় হৈ আছে। আমাক 2016 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ নেতৃত্বই আমাৰ মৰিগাঁও সদৰ সমষ্টিটো কোনো কাৰণতে এলায়েন্সৰ নামত বেলেগক নিদিওঁ বুলি আমাক আজিৰ তাৰিখলৈকে আমাক সন্তুষ্টি প্ৰদান কৰি আছে। কিন্তু কথা হৈছে আজি 3 দিনমান ধৰি পেলাই আমি নিউজত দেখিবলৈ পাইছোঁ যে মৰিগাঁও সদৰ সমষ্টিটো আমাৰ এলায়েন্সৰ নামত পুনৰ মৰিগাঁও কংগ্ৰেছক মানে বিট্ৰে কৰি পেলাই অন্য এটা ৰাজনৈতিক দলক টিকটটো প্ৰদান কৰিব বুলি আমি শুনি আছোঁ। কিন্তু এইটো আমি শুনি থকা কথাই, আমি বাতৰিত যিটো শুনি আছোঁ এইটো কোনো আমাৰ দলীয়ভাৱে এতিয়ালৈকে আমি কোনো ধৰণৰ মানে ধৰক ফাইনেল আমি একো ৰিপৰ্ট পোৱা নাই।